অ বা কিমান কাম কৰে আৰু চাহকাপ খাওক 12টা বাজিলে থ্যাংক ইউ ইমান দেৰি হৈ গৈছে হাই বহুত দিনৰ পিছত আপোনালোকক লগ পাইছোঁ এইকেইদিন মানে বিয়াৰ চিজন ন এইকেইদিন বুটিকতো ব্যস্ত হৈ আছোঁ আৰু প্লাছ শিৱসাগৰ গ'লোঁ তাৰ পৰা আহি মেঘালয় গ'লোঁ আৰু লং ভিডিঅ' বনোৱা হোৱাই নাই আজি এটা ভিডিঅ' ষ্টাৰ্ট কৰিম আৰু আমি ন ধুনীয়াকৈ এয়া আমাৰ দোকানৰ কামবোৰ কৰি আছোঁ বিয়াৰ অৰ্ডাৰ কিবা কিবি ओ এইটো 100 কি হৈ গল सर 100 के हो गई 100 की हो गल लेट्स को हमारा कलेक्शन दिखाते हैं बोलो क्या दिखाओगे क्या नया है बोलो एजोर धुनिया पाटर कापोर মই বনাইছো পাতৰ মানে কেঁচা পাতৰ লেব টেস্টিং গুটেখিনি আছে নতুনকে বনাইছো আৰু 80% হৈছে কাপোৰজোৰ বনোৱা দেখুৱাই আছো বিৰাট ধুনিয়া কাপোৰ দেখিলে মানে আপোনালোকৰ লও লাগিব যদি লও লাগে ফোন নম্বৰ দি দিম আপোনালোকে ফোন কৰিব নেকি স্পেশাল কাপোৰজোৰ হল এইজোৰ কালাৰটো আহিছে নে অঞ্জলি আহিছে এখন দেখালে আপুনি পৰটা লৈ আহ ফোনটো দেখুৱা কাপোৰজোৰৰ যেটো কালাৰ তাতকে এটা টোন ডাৰ্ক ইয়াতে মিনা কৰিছো সিলভাৰ গুণাৰে কাম কৰা আছে পাৰিটো মোটা হয় আৰু ইয়াৰে যেটো হেৰি হয় দহিটো এনেকৈ মই ষ্টন ৱৰ্ক কৰিছো ক্ৰিষ্টেল দহি কৰিছো আৰু এইটো হল আঁচল আৰু ইয়াতে বুটাটো আছে আমাৰ যেটো পুৰণা অসমীয়া যেটো গহনা হে গহনাৰ কানফুলিৰ ডিজাইন এটাৰে ইয়াতে মই গোটে গাত বুটা কৰিছো আৰু এইটো হল আমাৰ সিল্ক মাৰ্ক আৰু লেবৰেটৰী টেস্টিং হেলাখন এইখন ওপৰলে কাম কৰা আছে হাতখন ব্লাউজৰ হাতখন হল 13 ইঞ্চি ৱৰ্ক কাপোৰযোৰ ভাল লাগিছে মই স্ক্ৰীনত নম্বৰ দি দিছো আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু ইয়াতে মই অকমান কিবা কিবি কাম কৰিব আছে পাৰিটোত কিবা ষ্টন এইবোৰ কিবা কিবি ৱৰ্ক কৰিব আছে গোটেইখিনি হোৱাৰ পিছত ফিনিচিঙত কাপোৰযোৰ দেখুৱাম কেনেকুৱা হয় জনাব আৰু কালি গৈছিলো আমি মেঘালয় ফালে ফুৰিব লাইটলুম গৈছিলো আৰু আহি এইবোৰ কাপোৰ চাপোৰ এতিয়া ধুব আছে কাপোৰ কানিবোৰ কৰবাৰ পৰা আহিছে কাপোৰ কানি ধোৱা কামটো যে একদম বিৰাট মানে কি কম আৰু এটা হেভি কাম আৰু কৰবাৰ পৰা আহি কাপোৰ কানি ধোৱা বস্তুবোৰ জাগাই থোৱা সেইটোৱে আৰু বাবু মোৰ ফোনটো দিয়াচোন কাম এটা আছে ব্লগটো কিবা মোৰ এতিয়া কৰি মানে কিবা নতুন লাগিছে নতুন বস্তু এটা কৰি আছো বহুত দিন কৰা নাই ন এই আমাৰ দিক চাই লওঁ এবাৰ স্মাইল কৰি দিয়া হাই আজি আবেলি ক'ত ফুৰাব নিবা ক'ত যাবা এই গৰমত আবেলি ফুৰিব যাবা যাম জোস টু মেন গৰম ঠাণ্ডা হৈ থাকিব গাইজ কিন্তু মৰম কমিব নালাগে গম পাইছানে ফুৰাবলে মৰম তো এতিয়া গাইজ ভাত খাব লৈছোঁ লাঞ্চ টাইম হৈছে 2:30 হ'ল ভাত পাপৰ আৰু কি দালি ভাত খাই উঠিলোঁ এতিয়া যাম মই ফেঞ্চি বজাৰ এই ৰ'দত মনে নাই গাইজ কিন্তু উপায় নাই এই গৰমত আছে ফেঞ্চি বজাৰত ৰ'দটো চাওকচোন ইমান গৰম এনেকুৱা ৰ'দত আজিলৈকে ইমান দিন ভিডিঅ' বনাই পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম গোৱাতকৈও বেছি ৰ'দ পাইছোঁ জীয়াই নাথাকিম দিয়ক ইমান ৰ'দ কেনেকৈ জীয়াই থাকিম ইমান ৰ'দ বাপৰে বাপ ইয়াত যদি এতিয়া মই 5 মিনিট যদি হেলমেটটো খুলি ৰখি দিওঁ মই চেটে বাৰু মোক নাপাবাই বিচাৰি গম পাইছা এনেকুৱা ৰ'দত আহি পালোঁ ঘৰ আৰু চাহকাপ বাহিৰত মানে ভাল চাহ খোৱা দোকান তেনেকৈ বিচাৰি নাপালোঁ আমি যোনফালে গৈছিলোঁ তো সেইটো কাৰণে ঘৰতে বোলো আহি কিনে বনাই খাওঁ তাকো মাক গাখীৰ খুজিলোঁ গাখীৰৰ কথা ক'লোঁ মায়ে কৈছে আজি গাখীৰ শেষ হৈছে তো মানে গৰু গাখীৰটো শেষ হৈছে তো আমুল তাজা দি চাহ বনাইছোঁ আমুল তাজা চাহটো মই ইমান ভাল নাপাওঁ বাৰু কিন্তু সেয়া যোনদিনা বাহিৰত নাই সেইদিনা ঘৰতো নাই সেইটো আৰু বনাইছোঁ আৰু গৰম লাগিছে গাইজ বহুত মোৰ চুলিখিনি অকণমান নতুন হেয়াৰ ওলাইছিল সেইখিনি মই অকণমান বটক্স কৰিছোঁ অকণমান চেঞ্জ লাগিছে নে লুকছটো মানে গোটেইখিনি নহয় যিখিনি হেয়াৰ গ্ৰ'থ নতুনখিনি কৰিছোঁ বেয়া লগা নাই চাহকাপ এতিয়া কওঁ মোৰ আপাৰ আছামৰ অভিজ্ঞতা মানে যেতিয়া গৈছিলোঁ ন সেইখিনি সময়ত মানে নিউজত দেখি আছিলোঁ যে একদম আমিতো প্ৰথমে ভাবিছিলোঁ একদম ভিতৰলৈ যাম আৰু সাহায্য দিবৰ কাৰণে তো নিউজত দেখিছিলোঁ বা মাহঁতে মানে ছ'চিয়েল মিডিয়াত দেখিলে মোলৈ ৰীল পঠিয়াই আছিল যে ৰাস্তাত মানুহ ৰখি থাকে লাঠি জোং লৈ কিনে আৰু ভিতৰলৈ যাব নিদিয়ে সেইখিনি তাতে দি থৈ আহিব লাগে বহুত মানে খঙাল হৈ আছিল মানুহখিনি যিহেতু পানীত ইমান দিনে আছিল খাবলৈ ভালকৈ পোৱা নাই বহুত খঙাল হৈ আছিল বহুত এগ্ৰেছিভ হৈ আছিল আৰু বহুত দুটামান এনেকুৱা মই ভিডিঅ' দেখিছোঁ আমাৰ কোনোবা ইনফ্লুৱেঞ্চাৰ লগত এনেকুৱা হৈছেও মানে ৰাস্তাত মানুহে আগপিটি ধৰিছে তেনেকুৱা টাইপ ভিডিঅ' দেখিছিলোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে মই এনেকৈ বান সাহায্য দিব গৈছোঁ আগতে দিছোঁ যদিও ইমান পানীত যোৱা নাই নাওত উঠি যাবলগীয়া কেতিয়াও হোৱা নাই ফৰ দ্য ফাৰ্ষ্ট টাইম মোৰ লাইফত গ'লোঁ খুব ভাল এটা অনুভৱ খুব ভাল এটা এক্সপিৰিয়েঞ্চ প্ৰথম কথা হ'ল মানুহখিনি খুব মৰমীয়াল যদিও তেওঁলোক বুকত আছে যদিও তেওঁলোক পানীৰ মাজত আছে ন তেওঁলোকে আমাৰ কথা ভাবিছে যেতিয়া আমি গৈছোঁ
কোনোবাই যদি এটা পেকেট বেছিও পাইছে তেখেতলোকে কৈছে যে আমাক এটাই হ'ব, তেখেতসকলক এটা দি দিয়ক। সেইটো বস্তু মোৰ বহুত ভাল লাগিছে। ছেকেণ্ড কথা হ'ল, যিহেতু আমি বহুত মেইন ৰাস্তাৰ পৰা 40-50 কিলোমিটাৰ ভিতৰত সোমাই গৈছোঁ, পাণবেচা নে কি জেগা এটাত গৈছোঁ, তাৰপিছত আৰু তিয়কৰ ক'ৰবাত গৈছোঁ, পাণবেচাৰ পৰা বহুত আগতো গৈছোঁ আমি শিৱসাগৰ। তো তেনেকুৱা জেগাবোৰত কি হয়, ৰাস্তা ঘাটবোৰ ইমানেই পানী হৈছে, মোৰ চাগে যদি লং ভিডিঅ' বা মোৰ ইনষ্টাগ্ৰাম ৰীল দেখিছে বা ফেচবুকৰ ভিডিঅ' দেখিছে গম পাইছে, ইমানেই পানী মানে ৰাস্তা কোনটো ছাইডত ড্ৰেইন কোনটো গমেই নাপায়। কিন্তু গাঁৱৰ মানুহখিনি সেই পানী গচকি আমাক ৰাস্তা দেখুৱাই লৈ গৈছে, সেইখিনি আমাৰ কাৰণে বহুত ভাল লগা কথা আছিল, ভাল এটা অনুভূতি। আৰু মোৰ প্ৰথম দিনা মই পাণবেচাত যাই মোৰ এটা যিটো অনুভৱ হ'ল, মানে মই সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাতে আমি খোজকাঢ়ি যাব নোৱাৰোঁ, এখন গাঁও আছে তাতে 20 ঘৰমান মানুহ আছে, তাতে আমি খোজকাঢ়ি যাব নোৱাৰোঁ। তো গাঁৱৰ খুৰা কেইজনমানে, ককা কেইজনমানে আমাক আনি নাও দিলে। বাকী আমাৰতো আমি 6জন-7জন গৈছোঁ, বাকীকেইজনে ভয় কৰিছে নাওত উঠিব, কিন্তু মই কৈছোঁ নহয়, তেখেতসকল যদি পানীৰ মাজত থাকিব পাৰে, আমি কিয় তেখেতসকলক চাব যাব নোৱাৰোঁ। তো মই দুটামান আমাৰ টোপোলা লৈ কিনে মই গৈছিলোঁ। প্ৰথম গৈছিলোঁ বাইদেউ এগৰাকীৰ ঘৰলৈ। নাৱৰীয়া খুৰাজনে কৈছিলে যে এগৰাকী ইয়াতে আছে মহিলা, তেখেতৰ 2মহীয়া বেবী এটা আছে আৰু বেবীটোক লৈ তেখেত পানীৰ মাজত আছে। তো তেখেতৰ ঘৰলৈ গৈছোঁ। মোৰ যিটো অনুভৱ, মই ফটোখন আপোনালোকক লগাই দিছোঁ, মোৰ যিটো অনুভৱ সঁচাকৈ মানে অন্তৰ চুই যোৱা এটা অনুভৱ, কিমান কষ্টত আছিল তেখেতসকল। আৰু বাকী ছেকেণ্ড দিনা গ'লোঁ আমি তিয়কত, তেনেকৈ থাৰ্ড দিনা এনেকৈ গোটেইখিনি কৰি, আৰু মই ভাবি আছোঁ আৰু আপাৰ আছাম এবাৰ যাম বুলি। অকণমান ধৰক আমিতো ইমান সবল মানুহ নহয় আৰু ফাইনেন্সিয়েলি, যিমানখিনি পাৰোঁ তো যোৱাবাৰটো দিলোঁৱেই, তো আৰু এতিয়া অকণমান নিজে জমা কৰি আছোঁ। যদি মই যিখিনি ভাবিছোঁ ইমানখিনি পাৰোঁ আকৌ এবাৰ যাম, সেইটোৱে আৰু। কিন্তু মোৰ লগত একো বেয়া এক্সপিৰিয়েঞ্চ হোৱা নাই, আৰু ভগৱানে নেক্সট টাইম যাতে এনেকুৱা এটা অৱস্থা নানে যে আমি নাও লৈ যাই কাৰোবাক সাহাৰ্য দিবলগীয়া হয়। আৰু এখন মই চাহ বাগানৰ মাজে এখন গাঁৱত গৈছিলোঁ, নদী ক্ৰছ কৰি কিনে, তাতেও খুব মানে নিউ বৰ্ণ বেবী কেইটামান দেখা পাইছে, 1-1.5 বেবী নতুনকৈ হৈছে, বানপানীৰ মাজতে জন্ম হৈছে। খুব দুখ লাগে সেইবোৰ দেখিলে, ওচৰৰ পৰা যেতিয়া দেখিব। আপোনালোকে হয়তো ভিডিঅ'ত দেখিছে, ভিডিঅ'ত দেখি যিখিনি দুখ লাগিছে তাতকৈ বহুত বেছি দুখ লাগিছে আমি যেতিয়া ওচৰৰ পৰা পাইছোঁ। সেইটোৱে আৰু। তো অভাৰঅল এক্সপিৰিয়েঞ্চ মোৰ ভাল আছিল, মোৰ লগত একো অসুবিধা হোৱা নাই, খুব মৰমীয়াল আছিল মানুহখিনি।